সংসদত দাখিল কৰা হ'ল 2025-26 বৰ্ষৰ বিত্তীয় বাজেট আৰু নিৰ্মলা সীতাৰমণে কিছু সময় পূৰ্বে এই বিত্তীয় বাজেট ইতিমধ্যে দাখিল কৰিছে সংসদত আৰু বিশেষকৈ আয়কৰ সন্দৰ্ভত বিশেষ কিছু মন্তব্য প্ৰদান কৰিছিল নতুন কিছুমান স্কিম ইতিমধ্যে আয়কৰ সন্দৰ্ভত উত্থাপন কৰা হৈছে সংসদত এতিয়াৰ পৰা 12 লাখ টকা পৰ্যন্ত যিসকল লোকে বছৰি উপাৰ্জন কৰে সেই তেওঁলোকে কোনো ধৰণৰ কৰ দিব নালাগে বুলি অৰ্থাৎ আয়কৰ দিব নালাগে বুলি ইতিমধ্যে বিত্তমন্ত্ৰীগৰাকীয়ে সংসদত সদৰি কৰিছে ইয়াৰ উপৰিও 12ৰ পৰা 16 লাখ টকা পৰ্যন্ত যিসকল লোকে বছৰি উপাৰ্জন কৰে তেওঁলোকে 15% কৰ দিব লাগিব বুলি ইতিমধ্যে তথ্য সদৰি কৰিছে ইয়াৰ উপৰিও 16ৰ পৰা 20 লাখ টকা পৰ্যন্ত যিসকল লোকে উপাৰ্জন কৰে তেওঁলোকে 25% কৰ দিব লাগিব 16ৰ পৰা 24 লাখ টকা পৰ্যন্ত যিসকল লোকে উপাৰ্জন কৰে তেওঁলোকে 25% কৰ দিব লাগিব আনহাতে 24 লাখৰ ওপৰত যিসকল লোকে উপাৰ্জন কৰে বছৰি যিসকল লোকে উপাৰ্জন কৰে তেওঁলোকে 30%কৈ কৰ দিব লাগিব বুলি ইতিমধ্যে সংসদত এই কথা ঘোষণা কৰিছে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে